এই মুহূৰ্তত অন্য এটি গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। যোৰহাটত দিন দুপৰতে সংঘটিত এক ডকাইতি কাণ্ড। দুৰ্বৃত্তই থপিয়াই নিলে এগৰাকী মহিলাৰ টকাৰ বেগ। নিউজ নাৰেক ৰিপৰ্ট। যোৰহাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা 100 মিটাৰ নীলগড় এটি ৰোডৰ SBI কাৰ্যালয়ৰ সন্মুখত মটৰচাইকেলত অহা এটা দুৰ্বৃত্তই যোৰহাট গাৰ্লছ হাইস্কুলৰ শিক্ষয়িত্ৰী নৱনীতা নেওগ শইকীয়াৰ টকাসহ বহু নথিপত্ৰ থকা বেগটো কাঢ়ি লৈ যোৱা ঘটনাই ৰাইজৰ চকু কপালত তুলিছে। উল্লেখযোগ্য যে যোৰহাটত এটা সপ্তাহত দুটা ডকাইতি ঘটনা ইতিমধ্যে সংঘটিত হৈছে। আমি জোৰণ এখনৰ পৰা আহি আছিলোঁ, আহি পেলাই মোৰ লগত মোৰ সহকৰ্মী বৰ্ণালী বৰদলৈ আছিলে। ঠিক যোৰহাট জিলা পৰিষদৰ কাৰ্যালয়ৰ সন্মুখতে মই সোঁহাতত বেগটো ওলোমাই আনিছিলোঁ। এজন ল'ৰাই বাইকৰ পৰা টান মাৰি বেগটো তাৰমানে লৈ গ'ল। মই যথেষ্ট টানকৈ ধৰি আহিছিলোঁ। ময়ো পৰা চুঁচৰি যোৱা দি গ'লোঁ, তেওঁ লৈ গুচি গ'লগৈ। তাত মোৰ এটা মানে গোৱাৰ পৰা ভাইটিয়ে অনা বেগ মণিকঠা পাৰ্চ এটা আছিল। পাৰ্চটোতে মোৰ পইচা, ATM কাৰ্ড আৰু বিশেষকৈ মোৰ মোবাইল ফোনটো আছিল। এই মোবাইল ফোনটোতে মই স্কুল এখনৰ হেডমিষ্ট্ৰেছ, মোৰ গোটেই ডাটাবোৰ তাত সোমাই আছিল। মোৰ এতিয়া মানে সেইটোৱে মহা সংকটত পৰিম। এতিয়া মই পইচাটো কিমান আছিল বাৰু? পইচা 100-2000 মান আছিলে। বাইকত কেইজন আহিছিল? এজন চিংগল চেক চাৰ্ট পিন্ধা ল'ৰা এজন। ওখ হাইটটো কিন্তু আছে ল'ৰাজন। বাইকখন চলাই যাওঁতে ওখ বাইকখন, আৰু বাইকখনৰ নাম্বাৰ প্লেট যতদূৰ সম্ভৱ মোৰ লগৰগৰাকীয়ে নাই বুলি কৈছে। মই আচলতে তেতিয়া মোৰ একো নাৰ্ভাছ হৈ গ'লোঁ। বাইকখন বেক চাইডটো ওখ আৰু বাইকখনৰ নাম্বাৰ নাই। মানে বাইকটো কেনেকুৱা আছিল? স্পৰ্টছ বাইক না স্পৰ্টছ বাইক, ওখ আৰু হোৱাইট ৰেড আৰু মানে ব্লেক আৰু ডাৰ্ক ব্লু। এইটো চেকৰলৈকে ইয়াতকে সৰু চেক এটা আৰু ডিঙি আহিছে। হাৱা নাপাবলৈ বাইকৰ কাৰণে পিন্ধে বটল গ্ৰীণ কালাৰ ডিঙি কাপোৰ এটা আছে। কি নাম আপোনাৰ বাইদেউ? মোৰ বৰ্ণালী বৰদলৈ। বাইদেউ আপোনাৰ? নৱনীতা নেওগ শইকীয়া। মই চাৰিগাঁও গাৰ্লছ হাইস্কুলৰ হেডমিষ্ট্ৰেছ। পইচা কিমান নিলে আপোনাৰ? পইচা কিমান নিলে? পইচা 100-2000। মই আচলতে মই বেগটো আজি বিয়াৰ কাৰণে সলাই আনিছিলোঁ। ইটো বেগৰ পৰা আনিছিলোঁ, কিন্তু মোৰ অলপ পইচা এটা আছিলে। সেইটো যদি গৈছে মই ইটো বেগ চালেহে গম পামগৈ। কিন্তু আছিলে ছুপাৰভাইজিং অফিচাৰৰ মোৰ ফৰ্মেট, প্ৰত্যেক দিনা মেট্ৰিকৰ পৰীক্ষা ফৰ্মেটবোৰ তাত ফিল আপ কৰি থৈ দিয়া আছে। আমি খোজকাঢ়ি আহিছিলোঁ। খোজকাঢ়ি আহি থাকোঁতে তাৰমানে পঠিয়াই নিলে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।